নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল হাতশিঙিবাৰীৰ অসম মেঘালয় সীমান্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অন কেমেৰা দলং ভাঙি তলত পৰিল বালি ভৰ্তি বলেৰো পিকআপ আমি দৃশ্য দেখুৱাইছো প্ৰথম পিহে প্ৰাণ ৰক্ষা পৰে চালক হেণ্ডিমেনৰ না যাওঁটা যাই আমি জানো মইলাকান্দিৰ পৰা পাথৰ কাটালৈ যোৱা পথত অৱস্থিত আছিলে দলংখন তাও কিছু হ'ব নাই আৰু দীৰ্ঘদিনৰে পৰা দলংখন দুৰ্বল হৈ থকাৰ বাবে দুৰ্ঘটনা সংঘটিত হয় দৃশ্যবোৰ চাওক হাতশিঙিবাৰীৰ অসম মেঘালয় সীমান্তৰ মইলাকান্দিত এই ভয়ংকৰ দুৰ্ঘটনা পোনপটীয়াকৈ এই বালি ভৰ্তি বলেৰো পিকআপখন তলত পৰিল প্ৰথম পিহে প্ৰাণ ৰক্ষা পৰিছে চালক হেণ্ডিমেনৰ পুনৰ দেখুৱাইছো সেই দৃশ্যবোৰ এবাৰ চাওক অতি ভয়ংকৰ দৃশ্য না যাওঁটা যাই আমি জানো না কিছু নাই তাও কিছু হবে নাই তোর ঠেক খাসি যা যা মানুষ বেড়াইছে মইলাকান্দিৰ পৰা পাথৰ কাটালৈ যোৱা পথত অৱস্থিত এই দলংখন দীৰ্ঘদিনৰ পৰা দলংখন দুৰ্বল হৈ থকাৰ বাবে দুৰ্ঘটনা সংঘটিত হ'ল আজিলৈকে সেই বিষয়টোত কোনো বিভাগে গুৰুত্ব দিয়া নাই সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা হেমাহিৰ প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰা হৈছে তোর ঠেক খাসি যা যা মানুষ বেড়াইছে পৰৱৰ্তী খবৰ পৰ্টেলৰ সাংবাদিক বিনয় কলিতা গ্ৰেপ্তাৰ ব্লেকমেইলিঙেৰে 2 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰু সৰবৰাহ কৰা বাহন পাৰ কৰোৱাৰ নামত লৈছিল ধন আৰক্ষীকো প্ৰহাৰ কৰাৰ অভিযোগ পৰ্টেল সাংবাদিকজনৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰ্টেল সাংবাদিক বিনয় কলিতাক ইয়াৰ পূৰ্বে বিৰুবাৰীত ধন দাবী কৰিবলৈ গৈ গুলীচালনা কৰি আটক হৈছিল বিনয় কলিতা পৰ্টেলৰ সাংবাদিক বিনয় কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে ব্লেকমেইলিঙেৰে 2 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত গৰু সৰবৰাহ কৰা বাহন পাৰ কৰোৱাৰ নামত লৈছিল ধন আৰক্ষীকো প্ৰহাৰ কৰাৰ অভিযোগ পৰ্টেলৰ সাংবাদিকজনৰ বিৰুদ্ধে এআইৰ জৰিয়তে সাইবাৰ অপৰাধীৰ জাল আহমেদাবাদ আৰক্ষীৰ জালত অসমৰ 3 সাইবাৰ অপৰাধী ধৃত কাজিমুদ্দিন আলী কৃষ্ণা প্ৰজাপতি আৰু ৰাবুল হুছেইন এআইৰ জৰিয়তে আধাৰ কাৰ্ডত ফোন নম্বৰ সলনি কৰি কৰিছিল প্ৰবঞ্চনা এআইৰ জৰিয়তে চক্ৰটোৱে লুটিছিল লাখ লাখ টকা চক্ৰটোৰ পৰা জব্দ বহু আপত্তিজনক নথি আৰু বহু ডিজিটেল নথি চক্ৰটোক সহায় কৰিছিল আহমেদাবাদৰ আন এটা চক্ৰই মহানগৰ আৰক্ষীৰ সহযোগত আহমেদাবাদ আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ মহানগৰীত শিশু নিৰ্যাতনৰ জঘন্য ঘটনা পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ বিদ্যালয়ৰ চকীদাৰ ভৱেন দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিৰ্যাতিতাৰ সহপাঠীকো ভৱেন দাসে প্ৰহাৰ কৰাৰ অভিযোগ ভৱেন দাসৰ কুকৰ্ম দেখি কৈ দিম বুলি কোৱাত ছাত্ৰীগৰাকীক প্ৰহাৰ কৰে এই ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীৰ বেলতলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জঘন্য কাণ্ড সংঘটিত কৰি চকীদাৰ ভৱেন দাসে পলায়ন কৰে ভৱেনদাই লেজাৰৰ টাইমত ষ্টুডেণ্টখিনিক ভিতৰত পঠাবৰ কাৰণে যেতিয়া বেল মাৰিছে ভিতৰত পঠাবৰ কাৰণে তেনেকৈ ধৰতে কোনোবা ছোৱালী এজনীয়ে কৈছে তাই হাত ভাঙিছে বুলি পেলাই তাৰপাছত এজালক লৈ যাওঁ এজালত তাৰপিছত ডাক্তৰক দেখুৱালোঁ ডাক্তৰক ঔষধ পাতি দিলোঁ ডাক্তৰে কৈছে এনে এটা হৈছে আৰু হয় আৰু মই গুচি আহিলোঁ আহি পেলাই ইয়াতে মানে থিয় হৈ আছোঁ
আহিছিল ছোৱালীৰ বাপেক আহি গৈছে বোলে গাড়ীটো মই বোলো সচৰাচৰ এনে মই হেৰি কৰি আছোঁ গাড়ীত উঠিলোঁ উঠি যেতিয়া নেৰিম পাৰ হ'ল হোৱাৰ পিছত তাৰমানে মোৰ মোবাইলটো হেৰি কৰিছে হাত কৰিছে যে মোবাইলটো নি কাটিম মাৰিম হেৰি কৰি যাওঁতে লৈ গৈছে মোক একেবাৰে গছ চক পাহাৰৰ ওপৰত নিছে 3 কিলোমিটাৰ ওপৰত নি মোক তাতে মানে ইমাখান আছে এই গাত হেৰি হৈ আছে। ৰাজ্যত অনলাইন আৰু অফলাইন উভয় প্ৰকাৰৰ লটাৰী খেলৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা চলি থকাৰ সময়তে ধুবুৰী চহৰৰ অতি ব্যস্ততম DK ৰোডত অবৈধ লটাৰী খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। ধুবুৰীৰ DK ৰোডৰ এখন ষ্টেচনাৰী দোকানত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত ছিকিম নাগালেণ্ডৰ লটাৰীৰ টিকট উদ্ধাৰ কৰাৰ লগতে নগদ ধন জব্দ কৰে। চহৰখনৰ DK ৰোডৰ এখন দোকানত চলাইছিল লটাৰীৰ ব্যৱসায়। আৰক্ষীয়ে দিলীপ দাস আৰু তেওঁৰ পুত্ৰক আটক কৰি অধিক তথ্যৰ বাবে ধুবুৰী থানালৈ লৈ যায়। এনে চাইছো এতিয়া আমি কিবা পালো হ'ব আমি চাই আছো দিয়ক চাই আছো টিকটৰ কিবা লটাৰী টিকট ধৰিছো আপোনালোকে দেখক হ'ব ঠিক আছে। পঞ্জাবৰ শক্তিমন্ত্ৰী সঞ্জীৱ আৰোৰা গ্ৰেপ্তাৰ 100 কোটি টকাৰ ভুৱা GST বিল প্ৰস্তুতৰ অভিযোগত গ্ৰেপ্তাৰ মন্ত্ৰীজনক কোটি কোটি টকাৰ ITC আৰু ৰিফাণ্ড জালিয়াতিৰ সন্দেহ পুৱাৰে পৰা সঞ্জীৱ আৰোৰাৰ ঘৰত ইডিৰ অভিযান দিল্লী গুৰুগ্ৰাম আৰু পঞ্জাবৰ কেইবাটাও স্থানত অভিযান চলোৱা হয়। দীৰ্ঘ সময়ৰ জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে আৰোৰাক চণ্ডীগড়ৰ পৰা দিল্লীলৈ নিয়াৰ সম্ভাৱনা আছে। এই ঘটনাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক আম আদমি পাৰ্টি। এবাৰ ভাওনাৰ বচন মাতি বিৰোধীক কটাক্ষ ৰূপজ্যোতি কুৰ্মীৰ মুখ বিৰোধীয়ে ছাগলী বুলি হাঁহিছিল কিন্তু মুখ বুজিবলৈ 100 বছৰ লাগিব বিৰোধীক। কংগ্ৰেছ এতিয়া তালিবানৰ দল। এই নিৰ্বাচনত জেনজি বুলি কোনো কথা নাছিল। জেনজি আমাৰ পক্ষত আছিল। মোবাইলত ভিডিঅ' কৰিলে ৰাজনীতি কৰা নুবুজায় বিৰোধীক তোলা-ধুনা মৰিয়নিৰ বিধায়কজনৰ। এই ৰূপজ্যোতি কুৰ্মীক এইবাৰো হৰুৱাম বুলি কৈছে। মই একো তেনেকুৱা নকওঁ, মই এইটোৱে ক'ম তেওঁলোকক যে প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনাত প্ৰৱেশ কৰে প্ৰথম তেওঁৰ বাক্য তেখেতে আগবঢ়ায়, শেষত তেখেতে কয় এইপিনে চক্ৰ আৰু এইপিনে শংখ ধৰি দুষ্টক দমন শান্তক পালন। এই হাঁহিৰে মই বিৰোধীক 100 টকা দিছোঁ, কিমান চুটকা পাইছে পাব নাজানো আৰু মোৰ মতে জোৰকা ঝাটকা ধীৰেছে লাগে, এইটো ধীৰেছে তেনেকৈ পাব নিশ্চয়। এইবাৰ চাইবাৰ অপৰাধীৰ কবলত LPG গেছ চিলিণ্ডাৰৰ গ্ৰাহক। বুকিং কৰাৰ 2-3 মাহৰ পাছতো গ্ৰাহকে পোৱা নাই এটাও গেছ চিলিণ্ডাৰ। মোবাইলত সফল ডেলিভাৰী দেখুওৱাৰ পাছতো গ্ৰাহকে নাপায় গেছ চিলিণ্ডাৰ। নগাঁৱৰ গুমুঠা গাঁও শুভ্ৰজিৎ গেছ এজেঞ্চিত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে LPG গেছ চিলিণ্ডাৰ নিবলৈ আহি বিমুখ হোৱাত এজেঞ্চিটোৰ কৰ্মচাৰীৰ সৈতে বাকযুদ্ধত লিপ্ত হয় গ্ৰাহক। চাইবাৰ অপৰাধীয়ে মোবাইল হেক কৰি গেছ চিলিণ্ডাৰ আত্মসাৎ কৰাৰ অভিযোগ গ্ৰাহকৰ। ইপিনে একাংশ গ্ৰাহকৰ নামত অনুমোদিত গেছ চিলিণ্ডাৰ গোপনে ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে। 23 তাৰিখে DSC নম্বৰ আহিলে, আহি পেলাইতো গেছ ইয়ালৈ অহা নাই। আজি আহিলোঁ নিবলৈ, আহোঁতে ৰিচিপ্টখন আছে, এইখন ৰিচিপ্ট আহিছে কিন্তু গেছ নিদিয়ে, অলৰেডি গেছ বোলে লৈ গ'ল। ডেলিভাৰী নিলে বুলি কৈছে। এতিয়া এজেঞ্চিয়ে কৈছে নাই দিয়া, কাকো নাই দিয়া DSC নম্বৰ নাহে, মোৰ ডেলিভাৰীটো আহি যায়। মানে মই গেছ ল'লোঁ, হয়তো দেখুৱাই দিয়ে, কিন্তু মই গেছটো নাপাওঁৱেই। আজি মই ফেব্ৰুৱাৰী 20 তাৰিখে গেছ লোৱা, তেতিয়াৰ পৰা মই আজিলৈকে বুক কৰোঁ, মেছেজ নাহে, ডেলিভাৰী দেখুৱাই দিওঁ। তেনেকৈ দুবাৰ হ'ল। কৈছিলোঁ, অফিচলৈ গৈছোঁ, কৈছে আপোনাৰ গেছটো বুক হৈ আছে, নেক্সট আপুনি শুক্ৰবাৰে পাই যাব। আজি নামৰ ভাগৱত মই তাৰ পৰাই দৌৰি আছোঁ গেছটো আহিছে বুলি। কি কৰে তেখেতসকলে কৈছে আপোনাৰ নাম অহা নাই। তাৰপৰা কৈছে আপোনাৰ গেছটো বুক হৈ আছে, নাম যাব, কিন্তু আপোনাৰ মেছেজ আহিছে ডেলিভাৰ হৈ আছে বুলি মেছেজ দেখুৱাই দিওঁ। 26ৰ নিৰ্বাচনী বিপৰ্যয়ক লৈ কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক। গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক। বৈঠকত উপস্থিত কংগ্ৰেছৰ 9 পুৰণি বিধায়ক। বৈঠকত কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়াসকলেও অংশ লয়। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় এই বৈঠক। কংগ্ৰেছ দলে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। এই গোটেই নিৰ্বাচনৰ ফলাফলৰ নৈতিক দায়িত্ব
প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই স্বীকাৰ কৰিছোঁ। দলৰ কেন্দ্ৰীয় নেতৃত্বক তেওঁলোকক আহ্বান জনাইছোঁ যে তেওঁলোকে পৰৱৰ্তী দিনত আমাৰ সাংগঠনিক ভেটিত বা আমাৰ ৰণকৌশলৰ ক্ষেত্ৰত যি তেওঁলোকে পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনি আমি মানি ল'ম আৰু সামূহিকভাৱে ৰাইজৰ পৰা আমি কেনেদৰে পৰৱৰ্তী দিনত ৰাইজৰ পৰামৰ্শ আমি ল'ব পাৰোঁ, ৰাইজৰ ওচৰত নতুন দিশে আমি কেনেদৰে সংযোগ সৃষ্টি কৰি ৰাইজৰ পৰামৰ্শ লৈ আমি আগবাঢ়ি যাব পাৰোঁ। অসমৰ জ্বলন্ত সমস্যা এতিয়াও আছে। আমি ৰাইজৰ সমস্যা ভালদৰে আমি কেনেদৰে তেওঁলোকৰ কথাবোৰ উপস্থাপন কৰিব পাৰোঁ, গোটেইখিনি কথা লৈ এটা ব্যাপক আমাৰ আত্মমন্থন লগে লগে সাংগঠনিক সাল সলনিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ওলাই অহাৰ পাছতে ক'ম। এতিয়া আমি পৰ্যালোচনা কৰি বিভিন্ন সমষ্টি কি ফেচ কৰিলে তাৰ ওপৰত কোৱা হ'ব। এতিয়া মই ক'ব নোৱাৰিম, কাৰণ পৰ্যালোচনা নোহোৱাকৈ মই নাওবৈচাতে ক'ব পাৰিম আপোনাক। নাওবৈচাত লাগিলে কওঁ আৰু নাওবৈচাৰ ফলাফল ভাল হ'ল, কিন্তু বাকী চুবুৰীয়া সমষ্টিসমূহৰ আপুনি যদি লখিমপুৰ জিলাখনৰ কথাই চাবলৈ যোৱা হয়, তেতিয়াহ'লে বাকীকেইটা সমষ্টিত কিন্তু সেই ফলাফল দেখিবলৈ আশা কৰা হিচাপে হোৱা নাই। কোনবোৰ কাৰকে আচলতে ফেক্টৰ হৈ আমি আলোচনাত যিখিনি ওলাব আপোনাক আহি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েও ক'ব, দৰকাৰ হ'লে মোক খুজিলেও মই ক'ম। এই মুহূৰ্তত আটাইতকৈ চলি থকা চৰ্চাটো হৈছে মাথোন 19গৰাকী বিধায়কৰ এগৰাকী হিন্দু বিধায়ক, আৰু সেইগৰাকী বিধায়কে এতিয়া কংগ্ৰেছত থাকিবনে নাই, বিজেপি তেখেতসকল নিব নেকি, এই ধৰণৰ কথাসমূহো চৰ্চা আহিছে। এতিয়া চৰ্চাটো আহিব লগা নাই, মই অলৰেডি কৈছোৱেই মোৰ আত্মাটো কংগ্ৰেছতে আছে, শৰীৰটো কংগ্ৰেছতে থাকিব, মৰিলেহে যাব ক'ৰবালৈ। আৰু জয়প্ৰকাশ দাসৰ কিছু বক্তব্য আমি শুনিলোঁ, গৌৰৱ গগৈও কিছু বক্তব্য আগবঢ়ালে। বলেন, পৰ্যালোচনা বৈঠক কি পৰ্যালোচনা হ'ল বা হৈছে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ। বলেন, শুনি আছে আপুনি? আমি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ, যিহেতু এয়া কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক, আৰু এই পৰ্যালোচনা বৈঠকতে তেওঁলোকে বিতংভাৱে আলোচনা কৰিছে যে নিৰ্বাচনত এই শোচনীয় অৱস্থা কিয় হ'ল। এই নিৰ্বাচনী বিপৰ্যয়ক লৈ তেওঁলোকে বিতংভাৱে আলোচনা কৰা বুলি খবৰ আহিছে ভিতৰৰ পৰা। কি আলোচনা হৈছে? গৌৰৱ গগৈৰ উপস্থিতিত যি পৰ্যালোচনা বৈঠক আয়োজন কৰিছে কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত, সেই বৈঠকত কি বিষয়ে স্থান পাইছে? বলেন আছে আমাৰ সৈতে লাইভত। বলেন, জানিব বিচাৰিছোঁ আপোনাৰ পৰা পৰ্যালোচনা বৈঠকত কেনেধৰণে পৰ্যালোচনা কৰা হ'ল, সবিশেষ কি তথ্য আছে? বলেন, শুনি আছে আপুনি? কংগ্ৰেছৰ নিশ্চয় কৈছক প্ৰাঞ্জল, আজি প্ৰায় 3 ঘণ্টা সময় ধৰি এই মুহূৰ্তলৈকে কংগ্ৰেছৰ যি বিপৰ্যস্ত এই যি নিৰ্বাচনী ফলাফল, সেই বিপৰ্যয়ৰ এই মুহূৰ্তত তেখেতসকলে আত্মবিশ্লেষণ কৰিছে, পৰ্যালোচনা কৰিছে, আৰু বিশেষভাৱে তেখেতসকলৰ যিসকল পৰাস্ত প্ৰাৰ্থী, বিজয় প্ৰাৰ্থী, সকলোৰে তেখেতসকলে মতসমূহ ইতিমধ্যে গ্ৰহণ কৰিছে। আচলতে কোনবোৰ কাৰকত তেখেতসকলে আচলতে জয়লাভ কৰিবলৈ সক্ষম নহ'ল সেই বিশেষ সমষ্টিসমূহ। কিন্তু দেখিবলৈ পোৱা গ'ল যে নিৰ্বাচনী পৰ্যালোচনা কৰিবলৈ প্ৰৱেশ কৰাৰ সময়ছোৱাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ স্পষ্টকৈ উল্লেখ কৰিছে যে ইভিএমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, ইভিএমৰ বিসংগতিৰ কথা উত্থাপন কৰিছে, ইভিএমৰ বেটাৰীৰ কথা উল্লেখ কৰিছে। অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো এই মুহূৰ্তলৈকে যদি চোৱা হয়, কংগ্ৰেছৰ যি বিপৰ্যয়, কংগ্ৰেছৰ যি পৰাজয়, সেই পৰাজয়ৰ বাবে তেখেতসকলে এই মুহূৰ্তত দোষ ঠেলিব বিচাৰিছে ইভিএমক, আৰু ইভিএমৰ ভুলৰ বাবে এনেকুৱা ধৰণৰ নিৰ্বাচনী ফলাফল হোৱা বুলি তেখেতসকলে দাবী কৰিব বিচাৰিছে। প্ৰায় 3 ঘণ্টা সময় ধৰি এই মুহূৰ্তত এই দিশসমূহ তেখেতসকলে পৰ্যালোচনা কৰিছে। সমষ্টিভিত্তিক প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা তেখেতসকলে মতসমূহ সংগ্ৰহ কৰিছে। সমান্তৰালভাৱে নিৰ্বাচনত বাকী যিহেতুকে মিত্ৰজোঁটত আছিলে এই গোটেই নিৰ্বাচন, বিৰোধী ঐক্য একলগ হৈছিলে, কেইবাটাও সমষ্টি তেখেতসকলে একেলগে জঁপিয়াই পৰিছিলে। গতিকে সেই সমষ্টিসমূহত বাকী ৰাজনৈতিক দলসমূহৰ সঁহাৰি কি ধৰণৰ আছিলে, ক'ত আচলতে শাসক পক্ষ বিভিন্ন ধৰণৰ তেখেতসকলে উল্লেখ কৰিছে যে কেইবাগৰাকীও বিধায়ক জয়ী হৈ অহা বিধায়কে উল্লেখ কৰিছে যে তেখেতসকলে আচলতে চিপ্ৰাঙৰ সন্মুখীন হৈছিলে। কিন্তু সমান্তৰালভাৱে কংগ্ৰেছৰ ভিতৰতো চিপ্ৰাং চলাবলৈ তেখেতসকলে ইতিমধ্যেই যি পৰ্যালোচনা বৈঠক, সেই পৰ্যালোচনা বৈঠকত তেখেতসকলে বহুকেইগৰাকী এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে। জিলা সভাপতিৰ তেখেতসকলে চিপ্ৰাঙৰ মুখামুখি হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে। এনে কেতবোৰ তেখেতসকলে প্ৰত্যাহ্বানৰ কথাসমূহ উল্লেখ কৰিছে। বাকী যদি মাৰ্জিনৰ কথাটো চাবলৈ যোৱা যায়, যি সময়ত তেখেতসকলে দাবী কৰিছিল যে কংগ্ৰেছ এটা বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব বুলি, তেখেতসকলে প্ৰায় 82খন আসন লাভ কৰাৰ এটা
ইংগিত দিছিলে তেখেতসকলে দাবী আত্মবিশ্বাসেৰে সেই কথা উল্লেখ কৰিছে কিন্তু পৰৱৰ্তী সময়ছোৱাত ৰিজাল্টত যদি চোৱা হয় মাথোন 19খন আসনতে সীমাবদ্ধ থাকিব লগা হ'ল হিন্দু অধ্যুষিত স্থানৰ পৰা মাথোন এগৰাকী বা হিন্দু বিধায়কে জয়লাভ কৰিবলৈ সক্ষম হ'ল বাকী সংখ্যাসমূহ মাথোন সংখ্যালঘু সমষ্টিসমূহতে সীমাবদ্ধ থাকিলে গতিকে এই দিশসমূহ পৰ্যালোচনা কৰিছে ভৱিষ্যত দিনত তেখেতসকলে কংগ্ৰেছে কিদৰে আগবাঢ়ি যাব এই কথাসমূহ পৰ্যালোচনা কৰা হৈছে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত আছে তেখেতে ইতিমধ্যে নৈতিক দায়িত্ব স্বীকাৰ কৰি তত্ত্বাৱধায়কৰ পৰা অব্যাহতি তেখেতসকলে বিচাৰিছে সমাজে কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু সমান্তৰালভাৱে আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উল্লেখ কৰিছে যে দলীয় নেতৃত্বই যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া গ্ৰহণ কৰিবলৈ সাজু আছে নিশ্চয় বলেন আমি আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম টিয়ক ভকতগাঁৱত ধৰ্ষিতা কিশোৰীৰ আত্মহত্যাক লৈ উত্তপ্ত পৰিস্থিতি বৃহস্পতিবাৰে দুগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল 65 বছৰীয়া ৰাধেশ্যাম বাউৰীয়ে লাজ অপমানৰ ভয়ত এগৰাকী ধৰ্ষিতা কিশোৰীয়ে বাছি লয় আত্মহননৰ পথ অভিযুক্ত ধৰ্ষণকাৰীক ফাঁচীৰ দাবী জনালে ক্ষোভ ধৰাইছে ধৰ্ষিতা কিশোৰী আত্মহত্যাক লৈ টিয়ক ভকতগাঁৱত তীব্ৰ উত্তেজনা ধৰ্ষণকাৰী ৰাধেশ্যামক ফাঁচীৰ দাবী তেওঁক আমি এসপ্তাহৰ ভিতৰত ফাঁচি দিয়াৰ কথা ছাৰৰ লগত পাতিলোঁ এগৰাকী নহয় দুই কিশোৰীক ধৰ্ষণ কৰিছিল 65 বছৰীয়া বৃদ্ধ ৰাধেশ্যাম বাউৰীয়ে জঘন্য কাণ্ডৰ পাছতে ধৰ্ষণৰ বলি হোৱা এগৰাকী কিশোৰীয়ে কৰিলে আত্মহত্যা কিশোৰীৰ আত্মহত্যাৰ পিছতে টিয়কৰ ভকতগাঁৱত উত্তপ্ত পৰিস্থিতি এই নৰপিশাচটোৰ নাম ৰাধেশ্যাম বাউৰী লম্পট তথা ককাকৰ বয়সৰ ৰাধেশ্যামৰ ধৰ্ষণৰ বলি হ'ল দুগৰাকী 13 বছৰীয়া কিশোৰী বৃহস্পতিবাৰে বিয়লি চাহ বাগিচাৰ মাজত থকা গছৰ পৰা আম পাৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল দুই কিশোৰী আম খাই ঘৰলৈ উভতাৰ পথত দুই কিশোৰীক প্ৰলোভনেৰে ঘৰলৈ মাতি নিছিল ৰাধেশ্যামে তাতে ভয় ভাবুকি দি দুই নাতিনীসম কিশোৰীক ধৰ্ষণ কৰে লম্পট 65 বছৰীয়া ৰাধেশ্যাম বাউৰীয়ে মানে সেইটো ইমান সহজ কথা নহয় যে ইমান সৰু ছোৱালীজনী যে ঘৰৰ ভিতৰত মানে চিপ লৈছে সেইটো ইমান সৰু কথা নহয় মানে এই ছোৱালীজনী যেতিয়া নিজৰ জানটো গৈছে তেতিয়া সেই আৰু আমি সেইটোৱে বিচাৰিছোঁ যে যেনেকুৱা এই ছোৱালীজনী জানটো গৈছে আৰু এতিয়া যিটো মানে দুখী কৈছে এই থানালৈ তাক লৈ গৈছে ইয়াক মানে ফাঁচি দিব লাগে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকক জঘন্য ঘটনাৰ বিষয়ে ক'ব পৰা নাছিল দুই নিৰ্যাতিতা কিশোৰীয়ে অৱশেষত শুকুৰবাৰে পৰিয়ালৰ লোকক ৰাধেশ্যামৰ অপকৰ্মৰ বিষয়ে অৱগত কৰে নিৰ্যাতিতা কিশোৰীয়ে জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতে শুকুৰবাৰে বিয়লি এক ৰাজহুৱা স্থানত পৰিয়াল তথা গাঁৱৰ ৰাইজ আলোচনাত মিলিত হয় সেই সময়তে লাজ অপমানৰ বোজা আঁতৰাব নোৱাৰি ঘৰত কোনো নথকা অৱস্থাত এগৰাকী ধৰ্ষিতা কিশোৰীয়ে আত্মহননৰ পথ বাছি লয় ছোৱালীজনীৰ আজি বিচাৰ কৰাৰ কথা মানে কালি হৈ যোৱা ঘটনাটো আজি বিচাৰ কৰাৰ কথা এইবোৰ খা খবৰ লওঁতেই ছোৱালীয়েও গম পালে ছোৱালীয়েও লাজ পালে চাগে তেনেকুৱাতে মানে এই চিপ ল'বলগীয়া হ'ল কিশোৰীগৰাকী আত্মহত্যা কেন্দ্ৰ কৰি টিয়কৰ চেনিজান ৰামপুৰ ভকতগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ ৰাইজে ধৰ্ষণকাৰী ৰাধেশ্যাম বাউৰীক ঘৰৰ পৰা কৰায়ত্ব কৰি আনি লপাথপা সোধায় উত্তেজিত ৰাইজে ধৰ্ষণকাৰী ঘৰ জ্বলাই দিবলৈ উদ্যত হয় পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত ৰাধেশ্যাম বাউৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে কিশোৰীগৰাকী মৃতদেহটো হাস্পতাললৈ প্ৰেৰণ কৰে আহি পেলাই আমি দেখিলোঁ যে এজন 13 বছৰীয়া প্ৰায় ছোৱালী নাবালিকা তাই ঘৰৰ ভিতৰতে সেইটো অৱস্থাত পোৱা যায় ইতিমধ্যে আমি ডেড বডি ৰেস্কিউ ৰিকভাৰ কৰিলোঁ এই ঘটনাত এজন ব্যক্তি জড়িত আছে বুলি আমি গম পাইছোঁ এই ব্যক্তিজনক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ ইপিনে নিৰ্যাতিতা এগৰাকী কিশোৰীক ৰাধেশ্যামে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি দাবী তুলিছে স্থানীয় লোক তথা দল সংগঠনে কিয়নো নিৰ্দিষ্ট ঘটনা সংঘটিত হোৱাৰ পাছদিনা কিশোৰীগৰাকী ঘৰলৈ দুবাৰকৈ আহিছিল লম্পট ৰাধেশ্যাম তাৰ মানুহজন তেনেকুৱা সোমাই মেলি ৰাস্তাত থিয় হৈ আছে বোলে সন্ধিয়াও ইয়াত থিয় হৈ আছিলে এই ঘটনাটো হৈ যোৱা 5 মিনিট আগত যদি মানুহজন ওলাই গৈছে তেনেহ'লে তাই তেনেকুৱা কৰিছে নেকি আমাৰ সন্দেহ সেইটো ইমান সৰু ছোৱালীজনী তেনেকুৱা কৰিব নোৱাৰে আনহাতে 15 বছৰ পূৰ্বেও ধৰ্ষণৰ ঘটনাত অভিযুক্ত হৈছিল ৰাধেশ্যাম এগৰাকী বিবাহিত মহিলাক ধৰ্ষণ কৰিছিল লম্পট ৰাধেশ্যামে ৰাধেশ্যামৰ অসৎ কাৰ্যৰ পৰা সাৰি যোৱা নাছিল নিজ ভগ্নীও
যাৰ বাবে পৰিয়ালৰ লোকে ত্যাগ কৰিছিল ৰাধেশ্যামক। এতিয়া শুনা মতে আগতো তেনেকুৱা ডাঙৰ ডাঙৰ ঘটনা কৰি গৈছে বুলি কৈছে। এতিয়া নিজৰ যিটো মানে পৰিয়ালৰ হৈ নিজৰ ভণ্টিকো তেনেকুৱা বোলে বেয়াকে ব্যৱহাৰ কৰিছে, বেয়াকে কাম কৰিছে, তেনেকৈ কৈছে। এতিয়া ধৰ্ষণকাৰী ৰাধেশ্যাম বাউৰীক ফাঁচীৰ দাবী জনাইছে স্থানীয় লোকতন্ত্ৰ দল সংগঠনে। ইপিনে শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য ৰাখি দিয়ক ভকতগাঁৱত শুকুৰবাৰে নিশাৰে পৰা মোতায়েন কৰা হৈছে আৰক্ষী আৰু CRPF বাহিনী। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিহাস ৰচি আজি প্ৰথমবাৰলৈ পশ্চিমবংগত শপত ল'লে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে। শপত বাক্য পাঠ কৰালে ৰাজ্যপাল RN ৰবিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক নিৰ্বাচিত কৰা হয় বিধায়িনী দলৰ নেতা। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰূপে শপত লয় শুভেন্দু অধিকাৰীয়ে। শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। শুভেন্দু অধিকাৰীসহ 5গৰাকী বিজেপি নেতাই কেবিনেট মন্ত্ৰী হিচাপে লৈ শপত লয়। কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, ক্ষুদিৰাম টুডু আৰু নিশীথ প্ৰামাণিকে। আপনারা দেখতে পাচ্ছেন আৰু জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মভূমিত প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী 1970 চনৰ 15 ডিচেম্বৰত পূব মেদিনীপুৰৰ কাৰকুলিত জন্মগ্ৰহণ কৰিছিল নেতাজনে। 1995 চনত ৰাজনীতিত প্ৰৱেশ কৰে শুভেন্দু অধিকাৰীয়ে। কংগ্ৰেছত যোগদান কৰি ৰাজনৈতিক অভিষেক ঘটাইছিল শুভেন্দুৱে। 1998 চনত পিতৃৰ সৈতে শুভেন্দু অধিকাৰীয়ে যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত। তৃণমূল কংগ্ৰেছৰ পৰা 2006 চনত প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হয় শুভেন্দু অধিকাৰী। 2007 চনত নন্দীগ্ৰাম ভূমি আন্দোলনত মমতা বেনাৰ্জীৰ মূল সহযোগী আছিল শুভেন্দু অধিকাৰী। 2009 আৰু 2014ত তামলুক লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ সাংসদ নিৰ্বাচিত হৈছিল শুভেন্দু অধিকাৰী। 2016ত সাংসদ পদ ত্যাগ কৰি পুনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে অধিকাৰীয়ে। নন্দীগ্ৰামৰ পৰা বিধায়ক নিৰ্বাচিত হৈ পৰিবহণ, জলসিঞ্চন, জলসম্পদ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে। 2020 চনত তৃণমূল ত্যাগ কৰি বিজেপিত যোগদান শুভেন্দু অধিকাৰীৰ। 2021 বিধানসভা নিৰ্বাচনত নন্দীগ্ৰামত মমতা বেনাৰ্জীৰ বিৰুদ্ধে জয়লাভ কৰে শুভেন্দু অধিকাৰীয়ে। বিধানসভাৰ বিৰোধী দলপতিৰ দায়িত্ব পালন কৰে 2021 পৰা 2026লৈ। 2026 বিধানসভা নিৰ্বাচনত ভৱানীপুৰত মমতা বেনাৰ্জীৰ বিৰুদ্ধে পুনৰ জয়লাভ কৰে শুভেন্দু অধিকাৰীয়ে। ভৱানীপুৰৰ লগতে নন্দীগ্ৰামৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় শুভেন্দু অধিকাৰী। বংগত বিজেপিক শক্তিশালী কৰাত অনন্য ভূমিকা লোৱা শুভেন্দু অধিকাৰীক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদানেৰে পুৰস্কৃত ৰাষ্ট্ৰীয় নেতৃত্বৰ। আমি শুভেন্দু অধিকারী ঈশ্বরের নামে শপথ করিতেছি যে বিধি দ্বারা স্থাপিত ভারতের সংবিধানের প্রতি আমি অকৃত্রিম নিষ্ঠা ও আনুগত্য পোষণ করিব। আমি ভারতের সার্বভৌমত্ব ও অখণ্ডতা রক্ষা করিব। পশ্চিমবঙ্গ রাজ্যের মুখ্যমন্ত্রী রূপে আমার কর্তব্যসমূহ নিষ্ঠাপূর্বক এবং বিবেকসম্মতভাবে নির্বাহ করিব এবং ভয় বা পক্ষপাত, প্রীতি বা বিদ্বেষ রহিত হইয়া সকল শ্রেণীর জনগণের প্রতি সংবিধান ও বিধি অনুসারে ন্যায় আচরণ করিব। আমি ঈশ্বরের নামে শপথ করিতেছি যে বিধি দ্বারা স্থাপিত ভারতের সংবিধানের প্রতি আমি অকৃত্রিম নিষ্ঠা ও আনুগত্য পোষণ করিব। আমি শ্রীমতী অগ্নিমিত্রা পাল ঈশ্বরের নামে শপথ করিতেছি। অশোক কীর্তনিয়া ঈশ্বরের নামে শপথ করিতেছি যে চান্দোবুঙ্গা nyutumte কিরিয়ে হাতাইদেন। আমি নিশীথ প্রামাণিক ঈশ্বরের নামে শপথ করিতেছি যে বিধি দ্বারা স্থাপিত ভারতের সংবিধানের প্রতি আমি অকৃত্রিম নিষ্ঠা ও
ও আনুগত্য পোষণ করিব। आज का दिन बहुत महत्वपूर्ण है देश के लिए, बंगाल के लिए। इसलिए प्रधानमंत्री का इच्छा था नया सरकार रविंद्र जयंती का दिन अपना कार्यकाल शुरू करे। इसलिए हम लोग प्रधानमंत्री जी का नेतृत्व में कवि गुरु को प्रणाम करते हुए आज संविधान को मानते हुए ओथ टेकिंग किया, शपथ लिया है। और उसका बाद मेरा सरकारी कार्यक्रम ये जोड़ा साको से हुआ है, कवि गुरु को प्रणाम करके माल्यार्पण कर। আনন্দ করব না ভেবেছিলেন একদিন হবেন? হ্যাঁ আপনার এবারই ভেবেছিলাম হবে। হ্যাঁ তো সেই একই আছেন গায়ত্রী দেবী, সেই একই গায়ত্রী দেবীকে দেখতে পাচ্ছি, কোনো বদল নেই। মুখ্যমন্ত্রীর মা আপনি, এটা কি ভুলে যাচ্ছেন আপনি? মুখ্যমন্ত্রী এর জন্যে একই রকমই থাকবে জনগণের জন্যে। আমি তো আছি, মা তো ঘরে আছি। হ্যাঁ, মা তো মুখ্যমন্ত্রীর মা ঠিকই, খুব আনন্দ হচ্ছে। মায়ের জন্যে তো হয়নি। ছেলেকে কি বলবেন? হ্যাঁ, কি বলবো, কি বলার আছে, ভালোভাবে কাজ করো। পারবে তো? হ্যাঁ, নিশ্চয়ই পারবে। এত 5 বছর ধরে যে ছেলে আমার, হ্যাঁ, এখানে সেখানে কে গেছে বলুন তো, কে গেছে? একমাত্র শুভেন্দু গেছে। ভালো লাগছে তো? হ্যাঁ, নিশ্চয়ই ভালো লাগছে। ওদের ভালো করে বাংলাকে পরিচালিত করুক। বাংলার মানুষের দুঃখ কষ্ট, কলকাতার রাস্তায় যেসব ছেলেপেল্লা পড়ে আছে চাকরি যাওয়া, সেসব মানুষের দিকে তাকানো, খুব দ্রুততার সঙ্গে কেন্দ্রের সঙ্গে বোঝাপড়া করে মোদিজির আদর্শে এবং মোদিজিকে ভরসা করে তার কাছে গিয়ে বাংলার উন্নয়নের জন্য পরপর প্রস্তাব দিয়ে বাংলার যুবকদের উন্নতি করার দরকার। সেই নন্দীগ্রামের লড়াই, প্রাক্তনের ডাক 2016-তে, সেই জায়গায় দাঁড়িয়ে আজকে সেই দুবার হারানোকে তিনি বাংলার ছেলে ভান্তা ভাত খাওয়ার ছেলে তিনি বলতেন এবং তাকে তিনি কথা তিনি রাখেন। নন্দীগ্রাম যুদ্ধ তো ইতিহাস সৃষ্টি করেছে। আমরা জানি যে নন্দীগ্রাম লড়াই আমরা করেছিলাম, লড়াই করতে নেতৃত্ব শুভেন্দু দিয়েছে এবং তাকে বারে বারে সেইটাকে ধাক্কা মেরে পিছিয়ে দেওয়া একটা সুকৌশল চলছিল। সে কৌশলে আজকে পান্তা ভাত খাওয়া মানুষ জয়লাভ করেছে এবং শুধু নন্দীগ্রাম নয়, আজকে কলকাতার ভদ্রলোকেরা স্বদেশপ্রিয় কলকাতার যে সভ্যতা, সে সভ্যতা আজকে ন্যূনতম স্বীকৃতি পেয়েছে মেদিনীপুর। আজকে সেই জন্য কলকাতার মানুষকে আমি প্রণাম শ্রদ্ধা নমস্কার জানাই। নন্দীগ্রাম মেদিনীপুর তো বটেই, অজয় মুখার্জিকে প্রণাম করে আমি সারা পশ্চিমবাংলার মানুষকে প্রণাম শ্রদ্ধা নমস্কার জানাই। আমার পরিবারের পক্ষ থেকে সকলকে ধন্যবাদ জানাই, আপনার প্রেসকেও ধন্যবাদ জানাই। আপনারা সকলের শ্রীবৃদ্ধি হোক, আপনাদের পুত্র পরিবার একটা বাস্তব রাজনীতির মধ্যে একটা কঠিন অর্থনীতি, শক্তিশালী অর্থনীতি যেন পায়, এই প্রার্থনা থাকবে। আৰু শপত গ্ৰহণ অনুষ্ঠানত পশ্চিমবংগৰ অন্যতম জ্যেষ্ঠ বিজেপি কৰ্মী মাখনলাল চৰকাৰক সম্বৰ্ধনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ মঞ্চত মাখনলাল চৰকাৰৰ ভৰিত ধৰি আশীষ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ। পিছে কোন এই মাখনলাল চৰকাৰ? বংগৰ প্ৰতি কি অৱদান আছে মাখনলাল চৰকাৰৰ? শিলিগুড়ি নিবাসী শ্রী মাখনলাল সরকার সবরীর প্রতীক্ষার মতো এজন ৯৮ বছৰীয়া বিজেপিৰ নিষ্ঠাৱান কৰ্মী ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সান্নিধ্য লাভ কৰা মাখনলাল চৰকাৰ কাশ্মীৰত কাৰাবন্দী হৈও আদৰ্শৰ পৰা বিচলিত হোৱা নাছিল মাখনলাল চৰকাৰ। ১৯৮০ৰ পৰা পশ্চিমবংগত গেৰুৱা ধ্বজা উৰুৱাবলৈ বংগত অহৰহ সংগ্ৰাম। সুদীৰ্ঘ ৪৬ বছৰৰ মূৰত সপোন পূৰণ হ'ল মাখনলাল চৰকাৰৰ। বংগত বিজেপি ৰাজৰ সাক্ষী হোৱা মাখনলাল চৰকাৰক চৰণ স্পৰ্শ কৰি আলিংগন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এয়া শুভেন্দু অধিকাৰী তথা বংগত বিজেপিৰ নতুন চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ মঞ্চৰ দৃশ্য। অখণ্ডতার জন্য এই বাংলা 1952 চনত কাশ্মীৰত ভাৰতীয় তিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সৈতে গ্ৰেপ্তাৰ হৈছিল মাখনলাল চৰকাৰ। স্বাধীন ভাৰতৰ কেইবাটাও জাতীয়তাবাদী আন্দোলনত গুৰুতৰ ভূমিকা লৈছিল মাখনলাল চৰকাৰে। 1980 চনত বিজেপি গঠিত হোৱাৰ পিছত পশ্চিমবংগৰ দিনাজপুৰত বিজেপিৰ সমন্বয়ক হিচাপে দায়িত্ব লৈ কাম আৰম্ভ কৰিছিল মাখনলাল চৰকাৰে। মাত্ৰ এবছৰৰ ভিতৰতে এইজন নেতাই দাৰ্জিলিং অঞ্চলৰ 10,000 লোকক বিজেপিত অন্তৰ্ভুক্ত কৰিছিল। 1981 চনৰ পৰা বিজেপিৰ জিলা সভাপতিকে ধৰি বিভিন্ন পদত অধিষ্ঠিত হৈ দলৰ লগতে দেশৰ সেৱাত নিয়োজিত হৈ আছিল। বেয়া দিনতো আদৰ্শ পৰিহাৰ কৰি আঁতৰি যোৱা নাছিল মাখনলাল চৰকাৰ। বংগত গেৰুৱা ধ্বজা উৰুৱাবলৈ সপোন দেখি আহিছিল চৰকাৰে। বিজেপিৰ জন্মকালৰ পৰাই দলৰ হকে সংগ্ৰাম কৰি যোৱা এগৰাকী প্ৰবীণ নেতাক বংগত বিজেপি শাসনৰ আৰম্ভণিৰ দিনাই প্ৰধানমন্ত্ৰীয়ে যাচিলে উচিত সন্মান। আদৰ্শবান প্ৰবীণ নেতাগৰাকীক শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে পিন্ধাই দিলে অংগবস্ত্ৰ। তাৰ পাছতে 98 বছৰীয়া বিজেপিৰ নিষ্ঠাবান কৰ্মীগৰাকীক প্ৰায় 10 ছেকেণ্ড সময় আলিংগন কৰি প্ৰধানমন্ত্ৰীয়ে কৰিলে বাৰ্তালাপ। হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ সন্মুখতে মঞ্চৰ সোঁমাজত চৰণ চুই আশীষ ল'লে প্ৰধানমন্ত্ৰী। মাখনলাল চৰকাৰক প্ৰধানমন্ত্ৰীয়ে দিয়া এই সন্মানত আৱেগিক হৈ পৰিছে সকলো। চৰকাৰক প্ৰধানমন্ত্ৰীয়ে দিয়া সন্মানত উৎফুল্লিত পৰিয়াল। आँख में पानी आ गया, अच्छा लगा बहुत। देश का प्रधानमंत्री और उन लोगों का पार्टी पिताजी को नहीं भूला। पिताजी की भी बहुत सुकून लगा, अच्छा लगा पिताजी को भी। इस उम्र में लेके गया, स्टेज में जाके संबर्धित किया। पुतुल सरकार कैसा लग रहा है आज? अच्छा लग रहा है, बहुत खुश हुआ था हम। हमारा पुती इतना सम्मान पाया था प्रधानमंत्री से। हम प्रधानमंत्री से खूब खुश है हम। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 12 মে'ত ৰাজ্যত তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ বাবে শপত গ্ৰহণ কৰিব NDA। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা খেলপথাৰ। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহসহ NDAৰ বহুকেইগৰাকী শীৰ্ষ নেতাই ভাগ ল'ব শপত গ্ৰহণ অনুষ্ঠানত। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰা খেলপথাৰৰ প্ৰস্তুতি তুংগত। কাইলৈ পুৱা 10 বজাত অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠক আৰু বিধায়িনী দলৰ বৈঠকৰ বাবে আজিয়েই অসমত উপস্থিত হ'ব বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ পৰ্যবেক্ষক JP নাড্ডা আৰু সহ পৰ্যবেক্ষক নায়ব সিং সৈনী। বৈঠকত নিৰ্বাচিত হ'ব বিজেপি বিধায়িনী দলৰ নেতা। আৰু 12 মে'ত খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ তৎপৰ মহানগৰ আৰক্ষী প্ৰশাসন। শপত গ্ৰহণ অনুষ্ঠানক লৈ যান বাহন আৰক্ষীৰ বৈঠক। দিছপুৰ থানাত যান বাহন শাখাৰ DCPৰ নেতৃত্বত বৈঠক। 12 মে'ত যান বাহন চলাচলৰ পথ নিৰ্দেশনাক লৈ বৈঠক। গৌৰৱ গগৈক চেলেঞ্জ কৰিবলৈ সাজু অখিল গগৈ। শীঘ্ৰে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিব অখিল গগৈয়ে। কংগ্ৰেছক বাদ দি অখিলৰ নেতৃত্বত ৰাজ্যত গঠন হ'ব তৃতীয় মৰ্চা। আপ, TMC আৰু কেইবাটাও আঞ্চলিক দলক লৈ গঠন হ'ব তৃতীয় মৰ্চা। 29ত কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব তৃতীয় মৰ্চাই। তৃতীয় মৰ্চাৰ প্ৰথম লক্ষ্য হ'ব ধুবুৰী লোকসভা সমষ্টি। ৰাইজৰ দলৰ বৈঠকৰ গোপন তথ্য ৰাজহুৱা কৰিলে আব্দুৰ ৰছিদ মণ্ডলে। ৰাইজৰ দলৰ নেতৃত্বত নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰত অসমত তৃতীয় বিকল্পৰ সন্ধান ওলাবই। ইয়াত মই ভাবোঁ যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ আপ পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ যিটো অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ পাৰ্টি আৰু অসমৰ কেইবাটাও আঞ্চলিক দল গোটেইকেইটা লগ লগাই অখিল গগৈৰ নেতৃত্বত অসমত এটা তৃতীয় বিকল্পৰ এই কথাখিনি আপোনালোকৰ দলৰ মজিয়াত আলোচনা হৈছে কংগ্ৰেছৰ এলায়েন্সৰ পৰা ওলাই অহাটো। কংগ্ৰেছৰ পৰা এলায়েন্সটো আমাৰ এনেকুৱা কথা নাছিল যে এই ইলেকশ্যন এলায়েন্স আছিল, এনেকুৱা কথা নাছিল যে যুগ যুগ লৈ কংগ্ৰেছৰ লগত এলায়েন্সত থাকিব, এনেকুৱা কথা নাছিল। আৰু যিহেতু আমি দেখাও পাইছোঁ এই ইলেকশ্যনত এলায়েন্স হিচাপে যিখিনি যেনেকুৱা ধৰণৰ আচৰণ থাকিব লাগিছিল
এলায়েন্স পাৰ্টনাৰৰ প্ৰতি যিটো আচৰণ থাকিবলৈ সেই কথাখিনি আমি দেখা পোৱা নাই। গতিকে খুব কম দিনৰ ভিতৰত আমাৰ স্পষ্ট সিদ্ধান্ত ওলাই যাব আৰু মই আশা কৰিম আমাৰ দলে যিটো তৃতীয় বিকল্পৰ কথাটোবিলাক ৰাইজৰ মাজত ওলাইছে যে অখিল গগৈৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছ আৰু আপ আৰু কিছুমান আঞ্চলিক দল লৈ পেলাই এটা তৃতীয় বিকল্পৰ খুব কম দিনৰ ভিতৰত ইয়াত উদ্ভাৱন হ'ব আৰু এতিয়াৰ পৰাই 29 নিৰ্বাচনলৈ সাজু হ'বৰ কাৰণে আমি প্ৰস্তুতি লৈ ল'ম। আৰু ৰাজ্যৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগৰ ইংগিত গৌৰৱ গগৈৰ। অখিল গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। অখিল গগৈৰ কথাই সন্দেহজনক স্থিতি স্পষ্ট কৰিছে। তেওঁলোকে একপক্ষীয় হৈ কথাবোৰ কৈ আছে। অখিল গগৈয়ে ৰাতি ৰাতি মুখ্যমন্ত্ৰীৰ লগত কথা পাতে। ৰাইজৰ দলে নিজৰ কথাৰে বিৰোধী ঐক্যৰ পৰা ওলাই যোৱাৰ পৰিকল্পনা কৰি আছে। বিৰোধী দলৰ মাজত যি প্ৰতিক্ৰিয়া হ'ব লাগে অখিল গগৈ তাৰ বিপৰীত। কেৱল আমাৰ কথাই নহয়, সকলো দলৰ সভাপতিৰ কথা কৈ আছে। অসমত দুজন ৰাজনৈতিক নেতা আছে। হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে আওপকীয়াকৈ কথাবোৰ কয়, অখিল গগৈয়েও তেনেদৰে কথা কয় বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। অখিল গগৈ ডাঙৰীয়া আজিৰ তাৰিখত যিদৰে মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। আজিৰ তাৰিখত আমি চাই আছোঁ যে এইখিনি কৰিলে আমাৰ ভাল হ'লেহেঁতেন, এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন, আমি কথাখিনি পাতি আছোঁ, আলোচনা চলি আছে। কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱাৰ কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে। নহ'লে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই যাওঁ। শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱাৰ কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে। নহ'লে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালেই আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত। তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন। কিন্তু মই ভাবিছোঁ যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে। যিখিনি কথা আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰ সময়ত কৈ আছিল, মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে, আগত যাবলৈ বিচাৰে, তেওঁলোকে আগতে পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে। ঠিক আছে, আমিও কংগ্ৰেছ দল হিচাপে পৰৱৰ্তী দিনত আমাক কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনিও লৈ আমি আগবাঢ়ি যাম। শিৱসাগৰ গৌৰীসাগৰত বন্ধুৱে প্ৰাণ ল'লে বন্ধুৰ। ধনীৰাম গগৈ নামৰ এজন নৃশংস হত্যাকাণ্ডৰ বলি হ'ল পিছল দাসৰ। নৃশংস হত্যাকাণ্ডৰ পাছতেই থানাত দা লৈ আত্মসমৰ্পণ কৰিলে ঘাতক বন্ধুৱে। কিন্তু কিয় সংঘটিত হ'ল এই হত্যাকাণ্ড? নৃশংস বৰ্বৰ খুৰাই কাল হ'ল দুই বন্ধুৰ দাৰ ঘাপত মৃত্যু যুৱকৰ। থানাত আত্মসমৰ্পণ ঘাতক বন্ধু ধনীৰাম গগৈৰ। শিৱসাগৰৰ গৌৰীসাগৰৰ মিটং নদীৰ সমীপত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ধনীৰাম গগৈ নামৰ এজন যুৱকে দাড়ি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে বন্ধু পিছল দাসক। দুইজন একেলগেতো বহুত দিনৰ পৰা একেলগে ইয়াতে আছিলে। তেওঁ নিজৰ ঘৰলৈ যায়গে, এইটো যিজনে হত্যা কৰিছে তেওঁতো নিজৰ ঘৰলৈ যায়গে। কালি ৰাতি কিয় কাৰণে ইয়ালৈ আহিলে সেইটো আমি নাজানো। শুকুৰবাৰে মাজনিশালৈ এইখন দোকানৰ সন্মুখতে দুই বন্ধুৱে সুৰাপান কৰি আছিল। কোনো কথাক লৈ দুয়োৰে মাজত হোৱা তৰ্কাতৰ্কিয়ে পাছত হত্যাকাণ্ডত পৰিণত হয়। সুৰাৰ ৰাগীত হিতাহিত জ্ঞান হেৰুৱাই ধনীৰাম গগৈয়ে এখন দাড়ি ঘপিয়াই হত্যা কৰে পিছল দাসক। এই নৃশংস হত্যাকাণ্ডৰ পাছতে গৌৰীসাগৰ থানাত দা লৈ আত্মসমৰ্পণ কৰে ঘাতক ধনীৰামে। দুইজনে ইজনে সিজনৰ একেলগে বন্ধুত্বই আছিলে বাৰু। জানো এইবিলাক কেনেকৈ কি হ'ল ৰাতি, আমিতো কাম কৰি ঘৰলৈ যোৱা মানুহ।
পিছল দাস আৰু ধনীৰাম গগৈ দুয়ো দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল। দাৰিদ্ৰতাৰ বাবে কেইবছৰমান পূৰ্বে পত্নীয়েও এৰি থৈ গৈছিল পিছল দাসক। ভাড়াঘৰত টকা আদায় দিব নোৱাৰাৰ বাবে দোকানৰ বাৰাণ্ডাই আশ্ৰয়স্থলী হৈছিল পিছল দাসৰ। হত্যাকাৰী ধনীৰাম গগৈৰ ঘৰ গোলাঘাটৰ চুঙাজানত। তেওঁ আমাৰ লগতে মদিয়া কাম কৰিছিলে, তেওঁ বিবাহো কৰিছিলে। বিবাহ কৰা মাইকীগৰাকীও তেওঁৰ পৰা গুচি গ'লগে। তেওঁ মানে ভাড়াঘৰো লৈ আছিলে, ভাড়াঘৰত পইচা দিব নোৱাৰি তেওঁ এই দোকানে চোকানে থাকিবলৈ লৈছিলে। দিন হাজিৰা কৰে। ধনীৰাম গগৈ তেওঁৰ ঘৰ গোলাঘাট চুঙাজান বুলি জানো। শিৱসাগৰৰ গৌৰীসাগৰৰ আশে পাশে গঢ় লৈ উঠিছে বহু অবৈধ সুৰাৰ ঘাটি। ফলত সুৰাৰ বাবে অঞ্চলটোত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে বহু অপৰাধজনিত ঘটনা। শীঘ্ৰেই গৌৰীসাগৰৰ আশে পাশে থকা অবৈধ সুৰাৰ ঘাটিসমূহ উচ্ছেদ চলাবলৈ জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং। নিৰ্বাচনৰ শোচনীয় ফলাফলৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক পদৰ পৰা জিতেন্দ্ৰ সিঙে কৰিছিল পদত্যাগ। গুৱাহাটীত অনুষ্ঠিত দলীয় সভালৈ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হ'ল কংগ্ৰেছ নেতাগৰাকী। বিমান বন্দৰত কেইবাগৰাকীও কংগ্ৰেছ নেতাই আদৰণি জনায় জিতেন্দ্ৰ সিঙক। ৰকিবুদ্দিন আহমেদ, প্ৰাণজিৎ চৌধুৰী, জাকিৰ হুছেইন সিকদাৰে বিমান বন্দৰত আদৰণি জনায় জিতেন্দ্ৰ সিঙক। অৱশ্যে পূৰ্বৰ দৰে বহু কংগ্ৰেছীৰ উপস্থিতি দেখা নগ'ল বিমান বন্দৰত। কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ কৰ্মী হিচাপে দলীয় বৈঠকত জিতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ। নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত নিৰীক্ষণ সমিতি প্ৰস্তুত কৰি পৰ্যালোচনা কৰাৰ কথা উল্লেখ কৰে জিতেন্দ্ৰ সিঙে। देखिए, आज मैं आया हूँ कांग्रेस का जनरल सेक्रेटरी के नाते नहीं, एक कांग्रेस का परिवार का सदस्य, एक कांग्रेस का वर्कर के नाते मैं आया हूँ। आज सभी हमारे जो कैंडिडेट्स जो लड़े थे, जिसमें जो जीते भी हैं और जो हारे भी हैं, उनसे हम मिलकर बैठ के बात करेंगे। जिला कांग्रेस कमेटी के अध्यक्ष भी बुलाए हैं और आगे हमें क्या करना है। जनता ने हमें वोट दिया है, ज़रूर जो रिज़ल्ट्स आए हैं वो हमारे वो अच्छे नहीं आ पाए, लेकिन जो जनता का वोट दिया है, जो कांग्रेस पार्टी के ऊपर विश्वास किया है, उस पर हम खरा उतरेंगे। आप तो रिजाइन भी हाँ, मैंने अपना इस्तीफा दे दिया। सर, उसका कारण क्या हम बोलना चाहेंगे सर, वो जो रिजल्ट के बारे में? रिजल्ट के बारे में कारण के ऊपर देखिए, अभी एक जांच कमेटी मुझे लगता है कि जल्दी बनेगी, माननीय कांग्रेस अध्यक्ष बनाएंगे, उससे बात निकल के आएगी क्या है। তামাৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ ময়মতালি। উপপথ নিৰ্মাণ নকৰাকৈয়ে আৰম্ভ কৰিলে দলঙৰ নিৰ্মাণ কাৰ্য। জে ইনফ্ৰাটেক লিমিটেডৰ ময়মতালিত এতিয়া জীয়াতু ভুগিছে স্থানীয় ৰাইজে। দলং তথা পথৰ অভাৱত নদী পথেৰে বিপদসংকুল যাত্ৰা কৰিব লগা হৈছে অঞ্চলটোৰ জনতাই। থাৰ্মকলৰ ভূৰ বনাই মৰণক শৰণ দি যাতায়াত কৰিছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে। ইপিনে উপপথ নিৰ্মাণৰ কথা ক'লে নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াই ভয় ভাবুকি দিয়াৰো অভিযোগ ৰাইজৰ। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰীলৈকে 127B ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাম বৰ্তমানো অব্যাহত আছে আৰু এই নিৰ্মাণ কামত জড়িত হৈ আছে নিৰ্মাণকাৰী সংস্থা জে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডে। মই মোৰ সহযোগী অনুৰোধ জনাইছোঁ, প্ৰথমতে এই যি নিৰ্মাণকাৰী সংস্থাই এখন দলং নিৰ্মাণ কৰি আছে আৰু দলঙৰ লগতে যি উপপথ বনাই দিব লাগে, সেই উপপথ নথকাৰ কাৰণে কেনেদৰে বৰ অসুবিধাৰ সন্মুখীন হৈছে কেইবাখনো গাঁৱৰ ৰাইজ, সহস্ৰাধিক মানুহ। সেই দৃশ্য মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে থাৰ্মকলৰ ভূৰ বনাই গাঁৱৰ ৰাইজে পাৰাপাৰ হ'ব লগা হৈছে, বিপদসংকুলভাৱে পাৰাপাৰ হ'ব লগা হৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ দলং বা উপপথ বনাই দিয়া নাই, যাৰ কাৰণে এনেকুৱা ধৰণৰ কিন্তু ক্ষোভিত হৈ পৰিছে গাঁৱৰ ৰাইজে। আমি কথা পাতিব বিচাৰিম, স্থানীয় ৰাইজ আছে। দাদা, কি ক'ব আপুনি? হয় ছাৰ, নমস্কাৰ। আপুনি যি কৈছে ঠিকেই, মোৰ ভাল লাগিছে, কিন্তু আমাৰ যাতায়াতৰ কাৰণত অসুবিধা হৈছে। আমি কোম্পানীক জনাইছোঁ, তথাপি আমাৰ যাতায়াতৰ কোনো ব্যৱস্থা লোৱা নাই। এতিয়া আমি অনুৰোধ জনাইছোঁ, চৰকাৰকো অনুৰোধ জনাইছোঁ, ডিচিকো অনুৰোধ জনাইছোঁ, গতিকে আমাৰ অতি সোনকালে আমাৰ যাতায়াতৰ ব্যৱস্থাখন কৰি দিব লাগে। কেনেদৰে পাৰাপাৰ হয়? আমি এই ভূৰেৰ দি পাৰ হৈছোঁ ছাৰ। এইটো আপোনালোকে বনাইছে? এইটো আমি নিজেই বনাই লৈছোঁ কিবা কৰি, আৰু আমাৰ ল'ৰা ছোৱালী যাতায়াতৰ কাৰণত অসুবিধা হৈ আছে, এই ধৰি আমি যাতায়াতৰ কাৰণত বনাই লৈছোঁ টেম্পাৰী আৰু কি।
আৰব সাগৰত মুম্বাইৰ এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ প্ৰায় 13 কিলোমিটাৰ সাগৰীয় জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে নতুন অভিলেখ গঢ়িছে অসম কন্যা কিউ চেং হান ফুকনে। পাক প্ৰণালীত ৰিলে সাঁতোৰতো উজলিছে এই কণমানি সাঁতোৰবিদ। শিৱসাগৰৰ হলগুৰিত ঘৰত উপস্থিত হোৱাৰ পিছতেই কিউ চেং হানক উষ্ম আদৰণি জনোৱাৰ লগতে বিভিন্ন দল সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ আৰব সাগৰত অসম কন্যাই ৰচিলে ইতিহাস। 13 কিলোমিটাৰ জলপথ সাঁতুৰি বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদৰ ৰেকৰ্ড গঢ়িলে কিউ চেং হান ফুকনে। কৃতিত্ব অৰ্জনৰ পিছতেই গৃহভূমিত উষ্ম আদৰণি কণমানি সাঁতোৰবিদগৰাকী। চৰাইদেউ জিলাৰ খালৈ খুন্দৰা মৌজা আৰু শিৱসাগৰ জিলাৰ বকতা মৌজাৰ সীমামূৰীয়া হলগুৰি গাঁৱৰ কন্যা কিউ চেং হান ফুকনে সাঁতোৰ জগতত এই অনন্য কৃতিত্ব অৰ্জন কৰিছে। গুৱাহাটীৰ জিএছটিৰ অতিৰিক্ত আয়ুক্ত হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকা ফুকনৰ একমাত্ৰ কন্যা কিউ চেং হানে আৰব সাগৰত এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ প্ৰায় 13 কিলোমিটাৰ জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰি যোৱা 5 মে'ত শ্ৰীলংকাৰ তালাইমান্নাৰ উপকূলৰ পৰা ভাৰতৰ ধনুষ্কুডিৰ আৰিচল মুনাইলৈ পাক প্ৰণালীৰ প্ৰায় 29 কিলোমিটাৰ দুৰ্গম জলপথ ৰিলে সাঁতোৰৰ জৰিয়তে অতিক্ৰম কৰে অসমৰ 3গৰাকী কন্যাই। এই দলটোত আছিল কিউ চেং হান ফুকন, জাহ্নৱী ডাকুৱা আৰু কাংকিতা দাস। প্ৰায় 13 ঘণ্টাৰ এই দুঃসাহসিক সাঁতোৰ অতিক্ৰম কৰি কৃতিত্ব অৰ্জন কৰিছে 3 সাঁতোৰবিদে। বৰ্তমান গুৱাহাটীৰ গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ 3য় শ্ৰেণীৰ শিক্ষাৰ্থী কিউ চেং হানে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাৱধানত নিয়মীয়া সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কম বয়সতে যিটো নাম কৰিব পাৰিলে তাৰ কাৰণে আমি কোচক ধন্যবাদ দিবলৈও, কোচে যথেষ্ট কষ্ট কৰিলে তাইৰ ট্ৰেইনিঙত, আৰু তাইও বহুত কষ্ট কৰিছে। তাই খোৱা বোৱা জাংক ফুড টোটেলি বাদ দিছে, যিবোৰ আজিকালি ল'ৰা ছোৱালীয়ে খাবলৈ দোকানত দেখিলে খাবলৈ মন কৰে। তাই নিজকে বহুত কণ্ট্ৰল কৰিব পৰা হ'ল, নোখোৱাকৈ থাকে। সচৰাচৰ ঘৰত সিজোৱা খাদ্যই খায়। তাই সৰু ল'ৰা ছোৱালী খেলা সময় যেনেকৈ খেলি ভাল পায় সেই সময়টো তাই চুইমিঙত দিছে, আৰু বহুতখিনি সময় ইউটিলাইজ কৰা হৈছে। তাই সৰু হিচাপে খেলিবলৈ তেনেকৈ নাপায়েই। কিউ চেং হান ফুকনৰ সাফল্যক লৈ উৎফুল্লিত নিজ গৃহ অঞ্চল হলগুৰি। কিউ চেং হান ফুকনক উষ্ম আদৰণি জনাই বৰগুৰি ৰূপালী যুৱক সংঘ আৰু মহিলা সমিতিয়ে। কণমানি সাঁতোৰবিদ গৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নতুন মন্ত্ৰীসভা গঠনৰ পাছতে আৰম্ভ হ'ব উচ্ছেদ। বেদখলকাৰীক সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব চৰকাৰে। দুধনৈত এই মন্তব্য বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব চৰকাৰে। SIRৰ জৰিয়তে চিনাক্ত কৰা হ'ব অনুপ্ৰৱেশকাৰীক। আমাৰ চৰকাৰৰ যি আদৰ্শ বা লক্ষ্য, এই লক্ষ্যৰ পৰা আমি কেতিয়াও বিচলিত হোৱা নাই, নহওঁ। আমাৰ দায়িত্ব আছিল যে অসমৰ বিকাশ আৰু সুৰক্ষাৰ কাৰণে এইবাৰ অসমৰ জনসাধাৰণে এনেকুৱা অভূতপূৰ্ব সমৰ্থন জনাইছে। গতিকে এই সমৰ্থন হ'ল অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষাৰ কাৰণে। গোৱালপাৰা অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ যথেষ্ট প্ৰশ্ন আছে। ই বেদখলেই হওক, বিভিন্ন ধৰণৰ বনাঞ্চলৰ পৰা ধৰ্মানুষ্ঠানৰ বেদখললৈকে ইয়াত আছে। গতিকে এইবিলাকৰ ক্ষেত্ৰতো চৰকাৰ একেবাৰে স্পষ্ট। নিৰ্বাচনৰ সময়তো আমি কৈছোঁ যে যোৱা বছৰ আমি 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিছিলোঁ। এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি থাকিব। গতিকে এই উচ্ছেদৰ লগত কোনো কথাই নাই। যিখিনি অবৈধ বেদখলকাৰী, সি বনাঞ্চলেই হওক
বা ধৰ্মাঞ্চলেই হওক সকলোতেও বেজদখল উচ্ছেদ হ'বই, তাত কোনো ক'বলগীয়া নাই। আৰু আজি আমি ইয়াত অহাৰ মূল লক্ষ্যটোৱে আছিল যে এই ৰাভা হাছং অঞ্চলৰ বহুদিনীয়া কিছুমান সমস্যা আছিল, যি সমস্যা বিশেষভাৱে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত কেতিয়াবা সৰু সৰু ভুল বুজাবুজিৰ কাৰণে অইনে সুবিধা লৈ আছিল। এইবাৰ নিৰ্বাচনত আমি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে আমি সমন্বয়েৰে কাম কৰিছোঁ আৰু যাৰ কাৰণে এই ধৰণৰ অভূতপূৰ্ব ফলাফল আমি দেখিছোঁ। ইমান বিপুল সংখ্যক ৰাইজৰ সমৰ্থন দেখিছোঁ আৰু এই সমৰ্থনকে আমি আগত লৈ এইবাৰ আমাৰ প্ৰতিটো জনগোষ্ঠী ৰাভা, বড়ো বা অন্যান্য ইয়াত থকা প্ৰতিটো জনগোষ্ঠীৰ যাতে সমস্যাসমূহ সমাধান কৰি এখন সুন্দৰ এই দক্ষিণ কামৰূপৰ বা ৰাভা হাছঙৰ এই অঞ্চলটোৰ এখন সুন্দৰ পৰিৱেশ কৰি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে প্ৰথম দিনাখনৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ। 2024 বৰ্ষত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ পৰিসংখ্যা প্ৰকাশ কৰিলে NCRBয়ে। NCRBৰ তথ্য অনুসৰি দেশত প্ৰতি 18 মিনিটত ৰুজু হয় একোটাকৈ ধৰ্ষণৰ গোচৰ। দেশত ধৰ্ষণৰ গোচৰৰ শীৰ্ষত আছে ৰাজস্থান। 4,871টা গোচৰেৰে ধৰ্ষণৰ গোচৰৰ শীৰ্ষত ৰাজস্থান। 2022-23 বৰ্ষত প্ৰতি ঘণ্টাত মহিলাৰ বিৰুদ্ধে 51টা অপৰাধৰ গোচৰ। 2024 চনত এই পৰিসংখ্যা প্ৰতি ঘণ্টাত 50লৈ হ্ৰাস পাইছে। 2024ত 29,536টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। মহিলাৰ শ্লীলতাহানিৰ 48,303টা গোচৰ ৰুজু হৈছে। 266টা ধৰ্ষণ বা গণধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু হৈছে। 28,597টা গোচৰতেই ভুক্তভোগীয়ে অভিযুক্তগৰাকীক চিনি পায়। বৰ্ষটোত স্বামী বা আত্মীয়ৰ দ্বাৰা 1,20,227গৰাকী মহিলা নিৰ্যাতনৰ গোচৰ। 2024ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ 4,41,534টা গোচৰ ৰুজু। 2024 বৰ্ষত 67,829টা মহিলা অপহৰণৰ গোচৰ। পক্সো আইনৰ অধীনত 2024ত ৰুজু হৈছিল 67,809টা গোচৰ। 2024 বৰ্ষত ধৰ্ষণৰ চেষ্টাৰ গোচৰ ৰুজু হৈছিল 2,561টা। 2024 বৰ্ষত ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল 29,536টা। বৰ্ষটোত যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হৈছিল 15,609টা। মহিলা অপৰাধৰ জড়িত 5,032গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। 2024 বৰ্ষটোত মুঠ 39,274টা ধৰ্ষণৰ গোচৰৰ তদন্ত চলিছিল। বৰ্ষটোত তদন্ত হোৱা 9,726টা গোচৰ আছিল পূৰ্বে ৰুজু হোৱা। 2024 বৰ্ষত ৰুজু হোৱা 29,536টা গোচৰৰ তদন্ত চলিছিল। তদন্তৰ বাবে পুনৰ মুকলি কৰা গোচৰৰ সংখ্যা 131টা। বছৰটোত 24,614টা গোচৰৰ অভিযোগনামা দাখিল কৰা হয়। 2024 বৰ্ষত 5,032গৰাকী অভিযুক্ত হৈছে দোষী সাব্যস্ত। নগাঁও আৰক্ষীৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীক লৈ এক ব্যতিক্ৰমী পদক্ষেপ। ছাত্ৰ ছাত্ৰীক আৰক্ষী থানা কেনেকৈ পৰিচালিত হয় সেয়া শিক্ষা দিয়াৰ প্ৰয়াস নগাঁও জিলা আৰক্ষীৰ। নগাঁও জিলাৰ সকলো আৰক্ষী থানাৰ সমান্তৰালকৈ চামগুৰি থানাত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ আৰক্ষী থানাৰ বিষয়ে জ্ঞান দিয়াৰ বাবে আয়োজন কৰা হয় এই কাৰ্যসূচী। বিপদৰ সন্মুখীন হ'লে কেনেকৈ আৰক্ষীৰ কাষ চাপিব, কেনেকৈ এজাহাৰ দাখিল কৰিব, এই সকলো বিষয়ত আলোচনা কৰে চামগুৰি থানাৰ উপ পৰিদৰ্শক কাৰ্তিক বসাকে। পথ দুৰ্ঘটনাত পতিত হোৱা যান বাহনসমূহ কেনেকৈ ৰখা হয়, গোচৰসমূহ কিদৰে পঞ্জীয়ন কৰা হয়, সকলো দিশৰেই শিক্ষা দিয়া হয় ছাত্ৰ ছাত্ৰীসকলক। চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হালুৱা গাঁও আৰু চামগুৰিৰ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে। ছাত্ৰছাত্ৰীসকলক লৈ আহিলোঁ। ইয়াতে আছামী কেনেকৈ কৰায়ত্ব কৰে, জেল হাজতত কেনেকৈ নিয়ে তেওঁলোকক শিকোৱা হ'ল। তাৰপিছত আমাৰ থানাৰ গোটেই পৰিৱেশ দেখুওৱা হ'ল। তেওঁলোকৰ ইয়াতে কেনেকৈ নিয়মানুৱৰ্তিতা মানি চলে, তেওঁলোকে কেনেকৈ চোৰক ধৰে বা কিবা এক্সিডেণ্ট হ'লে কিমান নম্বৰত ফোন কৰিব লাগে, এনেকুৱা ধৰণৰ কথাখিনি শিকোৱা হ'ল। ইয়াৰ কাৰণে আমি চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক ধন্যবাদ জনাইছোঁ।